মৰমৰ ছাত্ৰছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ বায়ু আৰু পানী প্ৰদূষণ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীৰ 1 নম্বৰ কুৱেশ্যনত দিয়া আছে, কি প্ৰকাৰে পানী প্ৰদূষিত হ'ব পাৰে? ইয়াৰ উত্তৰত হ'ব, পানী প্ৰদূষিত হোৱাৰ কাৰণসমূহ হ'ল, ক নম্বৰ কাৰণটো হৈছে নদীত গা ধোৱা, কাপোৰ ধোৱাৰ ফলত পানী প্ৰদূষিত হয়। আৰু খ নম্বৰটো হৈছে উদ্যোগসমূহৰ পৰা নিৰ্গিত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ নৈ, বিল, পুখুৰীত পৰাৰ ফলত পানী প্ৰদূষিত হয়। খ নম্বৰ কাৰণটো হৈছে খেতি পথাৰত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ ফলত পানী প্ৰদূষিত হয়। ঘ নম্বৰটো হৈছে কাৰণটো আৱৰ্জনা, মৰাশ আদি পানীত পেলোৱাৰ বাবে পানী প্ৰদূষিত হয়। 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে, তোমালোকে ব্যক্তিগতভাৱে বায়ু প্ৰদূষণ কেনেকৈ হ্ৰাস কৰিবা? ইয়াৰ উত্তৰত হ'ব, বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ আমি তলত দিয়া কামবোৰ কৰিব লাগিব। ক নম্বৰ কামটো হৈছে গছ-গছনি ৰোপণ কৰিব লাগিব। খ নম্বৰ কাৰণটো হৈছে আমি যিমান পাৰোঁ গাড়ী মটৰ ব্যৱহাৰ কমাই কৰিব লাগিব বা চলাচল কমাব লাগিব। গ নম্বৰত ডিজেল, পেট্ৰল আদিৰ সলনি CNG আৰু নথকা পেট্ৰল ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ হ্ৰাস কৰিব পাৰোঁ। ঘ নম্বৰত জীৱাশ্ম ইন্ধনৰ সলনি বিকল্প ইন্ধন সঞ্চয় বিচাৰিব লাগিব। ঙ নম্বৰত বায়ু প্ৰদূষণৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। 3 নম্বৰ কুৱেশ্যনত দি আছে, পৰিষ্কাৰ, স্বচ্ছ বা ফটফটীয়া পানী খোৱাৰ উপযোগী তোমাৰ মতামত আগবঢ়োৱা। ইয়াৰ উত্তৰত হ'ব, দেখাত পৰিষ্কাৰ, স্বচ্ছ, ফটফটীয়া পানী খোৱাটো উপযোগী নহয়। কাৰণ দেখাত পৰিষ্কাৰ স্বচ্ছ পানীতো বহুত বেমাৰ, বীজাণু, বিষাক্ত পদাৰ্থ, আইৰণ, অলাগতিয়াল দ্ৰব্য আদি থাকিব পাৰে। সেয়েহে এই পানী আমাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেয়েহে আমি খোৱা পানী পৰিষ্কাৰ, স্বচ্ছ হ'লেও আমি সদায় পানী পৰিশোধিত কৰি খাব লাগে। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে, ধৰি লোৱা তুমি তোমাৰ নগৰখনৰ পৌৰ নিগমৰ এজন সদস্য। তোমাৰ নগৰখনৰ সকলোবোৰ বাসিন্দাই ঘৰ লৈ বিশুদ্ধ পানী যোগান ধৰিবলৈ কি ব্যৱস্থা ল'বা তাৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰত হ'ব, বিশুদ্ধ পানী যোগান ধৰিবলৈ লোৱা ব্যৱস্থাসমূহ হ'ল, ক নম্বৰ ব্যৱস্থাটো হৈছে পানী যোগান ধৰা পাইপসমূহ যাতে নলা-নৰ্দমা স্পৰ্শলৈ নাহে তাৰ বাবে চকু দিব লাগিব। খ নম্বৰটো হৈছে পানীৰ টেংকিসমূহ ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। গ নম্বৰত ক্লৰিন টেবলেট বা ব্লিচিং পাউডাৰ পানীত সময়মতে ব্যৱহাৰ কৰিব লাগিব। ঘ নম্বৰটো হৈছে পানী যোগানত ব্যৱহাৰ কৰা পাইপসমূহ যাতে কোনো ধৰণৰ বিন্দা নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ঙ নম্বৰত হৈছে খোৱা পানীৰ যোগানৰ আঁচনিৰ জৰিয়তে প্ৰতি ঘৰ মানুহলৈ খোৱা পানী যোগান নিশ্চিত কৰিব লাগিব। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে, বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজত পাৰ্থক্যসমূহ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত হ'ব, আয়তন হিচাপে বিশুদ্ধ বায়ুৰ মিশ্ৰণত 78% নাইট্ৰজেন আৰু 21% অক্সিজেন গেছ থাকে। ইয়াৰ উপৰিও অতি কম মাত্ৰাত কাৰ্বন ডাই অক্সাইড, মিথেন, আৰ্গন আৰু জলীয় বাষ্প থাকে। বিশুদ্ধ বায়ুৱে মানুহৰ স্বাস্থ্য সবল কৰি ৰাখে। আনহাতে প্ৰদূষিত বায়ুৰ ওপৰত বায়ুৰ অনুপাতৰ তাৰতম্য ঘটে। এই বায়ুৰ স্বাস্থ্যৰ বাবে হানিকাৰক বা স্বাস্থ্যৰ কাৰণে হানিকাৰক। এই বায়ু শ্বাস-প্ৰশ্বাসৰ জৰিয়তে দেহৰ ভিতৰত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে। প্ৰদূষিত বায়ুৰ ফলত হাঁপানি, কফ আদি ৰোগ হোৱা দেখা যায়। 6 নম্বৰ কুৱেশ্যন দিয়া আছে, কেনেকুৱা পৰিস্থিতিত এচিড বৰষুণ হ'ব পাৰে ব্যাখ্যা কৰা। এচিড বৰষুণে আমাক কেনেকৈ অপকাৰ কৰিছে? ইয়াৰ উত্তৰত হ'ব, আমাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ উদ্যোগসমূহ যেনে ৰাবাৰ উদ্যোগ, যান-বাহন উদ্যোগ, ৰাসায়নিক উদ্যোগ আদিয়ে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড আদিৰ দৰে বায়ু প্ৰদূষিত বায়ু এৰি দি বায়ু প্ৰদূষক বায়ুমণ্ডলত বৃদ্ধি কৰিছে।
এই গেছসমূহ বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি সালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড প্ৰস্তুত কৰে। এই এচিডসমূহেই বৰষুণৰ পানী আম্লিক কৰে। এনে বৰষুণক এচিড বৰষুণ বোলে। এচিড বৰষুণে আমাক বিভিন্ন প্ৰকাৰে উপকাৰ কৰে, যেনে এচিড বৰষুণৰ বাবে কৃষি ভূমিৰ আম্লতা বৃদ্ধি হয়, ফলত উৎপাদন হ্ৰাস পায়। খ নম্বৰটো হৈছে এচিড বৰষুণে জলাশয় আদি পানীত আম্লতা বৃদ্ধি কৰা, যাৰ ফলত তাত থকা মাছ, কাছ আদি কণীবোৰ নষ্ট হয়। গ নম্বৰটো হৈছে গছ-গছনিৰ পাত, ফল, ফুল সোনকালে সৰি পৰে আৰু কলিবোৰ লেৰেলি যায়। ঘ নম্বৰটো হৈছে এচিড বৰষুণে মাৰ্বেলত ক্ষতি সাধন কৰে, যাৰ বাবে অট্টালিকা আৰু প্ৰাচীন কীৰ্তিস্তম্ভবোৰৰ ক্ষতি সাধন হয়। এচিড বৰষুণে ধাতুৰ ক্ষয়ী ভৱন বৃদ্ধি কৰে। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে তলত দিয়া গেছবোৰৰ ভিতৰত কোনকেইটা সেউজগৃহ গেছ নহয়? ইয়াত কেইটামান গেছ দি আছে, কোনটো সেউজগৃহ গেছ নহয়। ক নম্বৰটো হৈছে কাৰ্বন ডাই অক্সাইড, খ নম্বৰটো হৈছে ছালফাৰ ডাই অক্সাইড, ঘ নম্বৰ মিথেন, ঘ নম্বৰ নাইট্ৰজেন। ইয়াত শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ নাইট্ৰজেন। 4 নম্বৰত দিছে তোমাৰ নিজৰ ভাষাৰে সেউজগৃহৰ প্ৰভাৱ বিষয়ে বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হ'ব আমি জানো যে সূৰ্যৰ ৰশ্মিয়ে পৃথিৱীৰ পৃষ্ঠৰ গৰম কৰি ৰাখে। সূৰ্যৰ বিকিৰিত ৰশ্মিৰ এটা অংশ পৃথিৱীয়ে শোষণ কৰে আৰু আন এটা অংশ মহাকাশলৈ প্ৰতিফলিত কৰি ঘূৰাই পঠায়। এই ঘূৰি যোৱা ৰশ্মিৰ এটা অংশ বায়ুমণ্ডলত ধৰি ৰাখে, ফলত বায়ু প্ৰদূষিত হয় আৰু পৃথিৱীখন গৰম কৰি ৰাখে। ইয়াক সেউজগৃহৰ প্ৰভাৱ বোলে। এই পৰিঘটনা অবিহনে জীৱ জীয়াই থকাটো সম্ভৱ নহয়, কিন্তু বৰ্তমান ই জীৱৰ কাৰণে ভাবুকিৰ কাৰণ হৈ পৰিছে। ইয়াৰ কাৰণ হ'ল সেউজগৃহত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ বায়ুমণ্ডলত প্ৰদূষণ কৰে। কাৰ্বন ডাই অক্সাইড গেছে তাপ শোষণ কৰি লয় আৰু এই তাপ ওপৰলৈ এৰি দিয়ে। ফলস্বৰূপে পৃথিৱীৰ তাপমাত্ৰা লাহে লাহে বৃদ্ধি হৈ গৈ আছে। ইয়াকে গোলকীয় উষ্ণতা বোলা হয়। গোলকীয় উষ্ণতাই সাগৰীয় জলপৃষ্ঠৰ অভাৱনীয়ভাৱে বৃদ্ধি ঘটাইছে। গোলকীয় উষ্ণতাই বৰষুণ, কৃষিপথাৰ, উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত প্ৰভাৱ পেলায়। 10 নম্বৰত দিয়া আছে তাজমহলৰ সৌন্দৰ্যৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে বৰ্ণনা কৰা। ইয়াৰ উত্তৰত হ'ব বিশেষজ্ঞসকলৰ মতে বায়ু প্ৰদূষণবোৰে তাজমহলৰ মাৰ্বলৰ মলিন কৰাৰ লগতে বৰণহীন কৰি পেলাইছে। বিশেষকৈ আগ্ৰাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ উদ্যোগসমূহ যেনে ৰাবাৰ উদ্যোগ, যান-বাহন উদ্যোগ, ৰাসায়নিক উদ্যোগ আদিয়ে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড আদিৰ দৰে বায়ুত এৰি দি বায়ুমণ্ডলত বৃদ্ধি কৰিছে। এই গেছসমূহ বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ লগত ৰাসায়নিক বিক্ৰিয়া আৰু সালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড প্ৰস্তুত কৰে। এই এচিডসমূহেই বৰষুণৰ পানী আম্লিক কৰি এচিড বৰষুণ সৃষ্টি কৰে। এই এচিড বৰষুণে মাৰ্বলৰ বিশেষ ক্ষতি সাধন কৰিছে। তাজমহলক সুৰক্ষা প্ৰদান কৰিবলৈ উচ্চ ন্যায়ালয়ে CNG আৰু LPGৰ দৰে পৰিশোধিত গেছ ব্যৱহাৰ কৰিবলৈ উদ্যোগসমূহক আদেশ দিছে। ইয়াৰ উপৰিও তাজমহলৰ ওচৰে-পাছৰে চলাচল কৰা যান-বাহনৰ পৰাও তাজমহলৰ সৌন্দৰ্যৰ ক্ষতিসাধন হৈছে। 11 নম্বৰত দিয়া আছে পানীত পোষক দ্ৰব্যৰ বৃদ্ধিৰে কেনেকৈ জলজ জীৱৰ জীৱন ধাৰণৰ ওপৰত প্ৰভাৱ পেলায় আলোচনা কৰা। উত্তৰত হ'ব খেতিপথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবোৰ গৈ পানীত পৰি পানী প্ৰদূষণ কৰে। এইবিলাকে শেলাইৰ পুষ্টি হিচাপে কাম কৰে আৰু শেলাইৰ পৰিমাণ বৃদ্ধি কৰে। যেতিয়া এই শেলাইবোৰ মৃত্যু হয়, তেতিয়া শেলাইবোৰে বেক্টেৰিয়া বিয়জিত সহায় কৰে। এই বেক্টেৰিয়াবোৰে পানীত থকা অক্সিজেন ব্যৱহাৰ কৰাৰ ফলত পানীত অক্সিজেনৰ পৰিমাণ কমি যায়। পানীত অক্সিজেনৰ পৰিমাণ কমাৰ বাবে পানীত থকা জলজ জীৱবোৰে মৃত্যু হ'ব পাৰে। এনেদৰে পানীত পোষক দ্ৰব্যৰ বৃদ্ধিয়ে জলজ জীৱৰ জীৱন ধাৰণৰ ওপৰত প্ৰভাৱ পেলায়।
অতিরিক্ত প্রশ্ন উত্তর ক নম্বৰত দিছে সেউজগৃহ গেছসমূহৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, মিথেন, নাইট্ৰজেন অক্সাইড আদি। খ নম্বৰ কুৱেশ্যনটো হৈছে পানী প্ৰদূষক বুলিলে কি বুজায়? বিভিন্ন অপকাৰী পদাৰ্থ যেনে আৱৰ্জনা, বিষাক্ত ৰাসায়নিক পদাৰ্থ, পলস আদি পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। এই পদাৰ্থবিলাক যিবিলাকে পানী প্ৰদূষিত কৰে তেনে পদাৰ্থবোৰক পানীৰ প্ৰদূষক বুলি কোৱা হয়।